হৈছে টিম ই তেওঁলোকে লাভ কৰিছে 40 নম্বৰ টিম ই আজি কুইজৰ দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছে টিম ডি তেওঁলোকে লাভ কৰিছে সৰ্বমুঠ 65 নম্বৰ দ্বিতীয় শ্ৰেষ্ঠ আজি প্ৰতিযোগিতা আৰু আজি কুইজৰ বিজয়ী দল টিম সি তেওঁলোকে সেঞ্চুৰী অতিক্ৰম কৰিব সক্ষম হৈছে আৰু 5 নম্বৰ গ্ৰুপ সি এ লাভ কৰিছে 25 নম্বৰ গ্ৰুপ ডি এ লাভ কৰিছে 10 নম্বৰ গ্ৰুপ ই এ এতিয়াও কোনো মাৰ্কস পাবলৈ সক্ষম হোৱা নাই আৰু গ্ৰুপ এফ এ লাভ কৰিছে 5 নম্বৰ মূল পৰ্যায়ৰ আমি দ্বিতীয় ৰাউণ্ড আৰম্ভ কৰিবলৈ আগবাঢ়িছো দ্বিতীয় ৰাউণ্ডত আমি প্ৰথমে নিয়মাৱলীখিনি মই আপোনালোকক জনাই দিব বিচাৰিছো প্ৰতিযোগীসকলক ইয়াতে মই ইতিমধ্যে বৰহাট নিউ হাইস্কুলত কণ্ডাক্ট কৰা কুইজ প্ৰতিযোগিতাত বহুতে অংশগ্ৰহণকাৰী মই দেখিবলৈ পাইছো মই ভাবিছো যে যোনটো আমি নিয়মৰ মতে আমি কুইজখন কণ্ডাক্ট কৰিম সেই নিয়মৰ লগত তেওঁলোক অভ্যস্ত হৈছে তথাপিও মই যদি কোনো প্ৰতিযোগী ইয়াৰ লগত অভ্যস্ত নহয় মই তেওঁলোকৰ কাৰণে নিয়মাৱলীখিনিও কৈ যাব বিচাৰিছো প্ৰথম যি ৰাউণ্ড হ'ব ৰাউণ্ডত সৰ্বমুঠ 12টা প্ৰশ্ন থাকিব প্ৰথম 6টা প্ৰশ্ন এনেদৰে বাগৰি যাব আৰু পাছৰ 6টা প্ৰশ্ন এইফালৰ পৰা গ্ৰুপ এফৰ পৰা বাগৰি আহিব ইয়াতে আমি যি পদ্ধতি অৱলম্বন কৰিম সেইটো হৈছে পাউঞ্চ পদ্ধতি মানে অৰ্থাৎ এনেকুৱা হ'ব যদি কুৱেশ্যনটো ডাইৰেক্ট এওঁলোকৰ হয় আৰু যদি কোনোবা বেলেগ টিমে গম পায় তেনেহ'লে তেওঁলোকে হাত দাঙিব কিন্তু তেওঁলোকে উত্তৰটো কৈ দিব নালাগে উত্তৰটো তেওঁলোকে নিজৰ কাগজত লিখি দিব লাগিব ঠিক আছে আৰু মই সেই উত্তৰটো গৈ চেক কৰিম যদি শুদ্ধ হ'লে তেওঁলোকেও +10 মাৰ্কস পাব আৰু যদি ইন কেছ পাউঞ্চত যদি অশুদ্ধ হয় উত্তৰটো ভুল হয় তেনেহ'লে তেওঁলোকে -5 পাব আৰু যাৰ ডাইৰেক্ট প্ৰশ্ন হয় ডাইৰেক্ট প্ৰশ্ন তেওঁলোকে +10 পাব আৰু ডাইৰেক্ট প্ৰশ্ন যদি বাগৰি যোৱা দলেও যদি শুদ্ধ উত্তৰ দিয়ে তেনেহ'লে তেওঁলোকে +10 লাভ কৰিব ক্লিয়াৰ হৈছে বুজি পাইছা যদি বুজি পোৱা নাই এটা দুটা প্ৰশ্নৰ পাছত তোমালোকৰ ডাউটটো ক্লিয়াৰ হৈ যাব ঠিক আছে এতিয়া প্ৰত্যেকটোৱে মই কাগজ যিখিনি পাউঞ্চ কৰিব বিচাৰা পাউঞ্চ কৰা উত্তৰবিলাক তোমালোকে কাগজত লিখিব লাগিব মূল পৰ্যায়ত আমি প্ৰথমটো প্ৰশ্নলৈ আগবাঢ়িছো প্ৰথমটো প্ৰশ্ন ডাইৰেক্ট টু টিম এ কোনোবাই যদি পাউঞ্চ কৰিব বিচাৰে 5 ছেকেণ্ডৰ ভিতৰত পাউঞ্চ ক্লোজ হ'ব 5 ছেকেণ্ডৰ ভিতৰত তেওঁলোকে উত্তৰ লিখিব লাগিব Next slide. Next. First question. মিচিং ভাষাত ইয়াক কোৱা হয় ডুমডুম ডুমপাক বা দেলটক বড়ো ভাষাত ইয়াক কোৱা হয় খাম ৰাভা ভাষাত কোৱা হয় হেম বা খাম তিৱা ভাষাত কোৱা হয় খ্ৰাম্বাৰ ডগৰা বা তুম্বাং আৰু ডিমাচা ভাষাত কোৱা হয় ট্ৰাম বুলি আমি ইয়াক কি নামেৰে জানো বা আমি কি নামেৰে ইয়াৰ সৈতে পৰিচিত ডাইৰেক্ট টু টিম এ কোনোবাই পাউঞ্চ কৰিব নেকি আমাৰ দুটা টিম আমি পাউঞ্চ লাভ কৰিছো আনসাৰটো লিখি দিবা ডাইৰেক্ট টু টিম এ তোমালোকৰ উত্তৰ নইলে পাস বুলি কবা টিম বি তোমালোকে লিখিছিলা কিবা
টিম বি পৰা আমি শুদ্ধ উত্তৰ লাভ কৰিছো শুদ্ধ উত্তৰ হৈছে নেক্সট আমাৰ সকলোৰে পৰিচিত ঢোল টিম বি +10 টিম সি +10 টিম ডি +10 আৰু টিম ই +10 এজোৰা হাত চাপৰি লাগে প্ৰথম প্ৰশ্ন শুদ্ধ কৰাৰ বাবে আমি এতিয়া টিম বি লৈ দ্বিতীয় প্ৰশ্ন আগবঢ়াইছো মই কোৱেশ্চনটো পঢ়ি দিছো কলিকতাৰ পৰা 1886 চনৰ ডিচেম্বৰত প্ৰথম প্ৰকাশ পোৱা ক আলোচনীত কাতি বিহু কঙালী মাঘৰ বিহু ভোগালী আৰু বহাগৰ বিহু ৰঙালী বুলি প্ৰথমে লিখিত ৰূপত উপস্থাপন কৰা হৈছিল ডক্টৰ মহেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ ৰূপৰেখা গ্ৰন্থ ক আলোচনীৰ পৰিচয় হৰিনাৰায়ণ বৰাৰ সম্পাদিত ডেশ ডেশৰ ক বুলি দিছে এই ব্ল্যাঙ্ক এটা হৈছে যোনে আলোচনীখন প্ৰকাশ কৰিছিল ডেশ ডেশক এক বিশেষ বৃত্তিধাৰী প্ৰথম অসমীয়া হিচাপে অভিহিত কৰা হয় এতিয়া মোক দুটা উত্তৰ লাগে পাউন্সত দুটা উত্তৰে শুদ্ধ দিব লাগিব হেতু হৈছে যে ব্যক্তিগৰাকী কোন আৰু আলোচনীখনৰ নামটো কি আছিল টিম বি লৈ ডাইৰেক্ট প্ৰশ্ন বুজি পাইছা কোন প্ৰশ্নটো আলোচনীখনৰ নামটো কিবা কোৱা নেকি তেওঁলোকে জোনাকী বুলি কৈছে জোনাকী অশুদ্ধ উত্তৰ তেওঁলোকে পদ্মনাথ গোহাঁই বৰুৱা আৰু আলোচনীখনৰ নামটো বিজুলী বুলি কৈছে আমি পাছ কৰিছো টিম ইলে পাছ হৈছে টিম এপলে পাছ হৈছে টিম এ দৰ্শকৰ পৰা কোনোবাই ক'ব নেকি আলোচনীখনৰ নামটো দৰ্শকৰ পৰা কোনোবাই ক'ব পাৰিব নেকি মই উত্তৰটো আগবঢ়াইছো আলোচনীখন প্ৰকাশ কৰি উলিয়াইছে বলিনাৰায়ণ বৰা আৰু বলিনাৰায়ণ বৰা হৈছে অসমৰ প্ৰথম অভিযন্তা বলিনাৰায়ণ বৰা আৰু তেওঁ যি প্ৰকাশ কৰি উলিয়াইছে আলোচনীখনৰ নামটো আছিল মৌ আমি এতিয়া তৃতীয় প্ৰশ্নটো আগবঢ়াইছো টিম সি ৰে আহোম ৰজা চুহুংমুঙে তেওঁৰ বিশ্বস্ত যোদ্ধা কংসেন বৰপাত্ৰ গোহাঁইক চুতীয়া ৰাজ্য জয় কৰিবলৈ পঠায় আহোম সৈন্যই চুতীয়া ৰজা নীতিপালক যুদ্ধত পৰাজিত কৰাৰ পাছতো চুতীয়াসকলে আহোমৰ বশ্যতা স্বীকাৰ নকৰাত কংসেনে নীতিপালক অসতৰ্ক অৱস্থাত বন্দী কৰিবলৈ মন নিদিলে চন্দনগিৰি পাহাৰৰ টিঙত সুৰক্ষিত অৱস্থাত অৱস্থান কৰা চুতীয়া সৈন্যক ভোটবলৈ তেওঁ আহোম সৈন্যৰ এটা দলক এক বিশেষ কৌশল অৱলম্বন কৰিবলৈ আদেশ দিয়ে যাৰ জৰিয়তে চুতীয়াসকলক পৰাজিত কৰাত আহোম সৈন্য সফল হয় এই বিশেষ কৌশলবিধ কি আছে কোৱা হৈছে যে চুতীয়াসকল এই বস্তুৰ প্ৰতি বহুত তেওঁলোক দুৰ্বল আছে বা এই বস্তুটো বহুত ভাল পাইছে হৃদয়ৰ পৰা ভাল পাইছে আৰু সেইটো কাৰণে কি হৈছে আহোমসকলে তেওঁলোকৰ সৈন্যসকলক এই বিশেষ কৌশলেৰে তেওঁলোকক পৰাজিত কৰিবলৈ পঠিয়াইছে তেওঁলোকৰ যি সাজ সজ্জা এনেকুৱা বিশেষ ধৰণে সাজ সজ্জা কৰি পেলাই তেওঁলোকক পঠিওৱা হৈছে আৰু ইয়াৰ পাছৰ অধ্যায়টো আমি গম পাওঁ ইয়াৰ পাছৰ অধ্যায়টো কি হৈছে ইয়াৰ পাছৰ অধ্যায়টো যেতিয়া নীতিপাল পৰাস্ত হৈছে নীতিপাল পৰাস্ত হোৱাৰ পাছত আমাক সতী সাধিনী চন্দনগিৰি পাহাৰৰ পৰা জঁপিয়াই পেলাই তেওঁ সতী হিচাপে তেওঁ আখ্যা তেওঁ মৃত্যুবৰণ কৰিছিলে আৰু তেওঁ সতী হিচাপে আখ্যা দিয়া হৈছিলে টিম সি কোনোবাই কমেণ্ট কৰিব কি বিশেষ কৌশল অৱলম্বন কৰিছিলে আজি কুইজখনৰ লগত আজি এই মঞ্চখনৰ লগত খুবেই জড়িত বা আজি আমি কিহৰ কাৰণে ইয়াত আছো তাৰ লগত খুবেই জড়িত টিম সি মনত যি আহিছে
পাছ হৈছে টিম ই লে পাছ হৈছে এর পৰা ভাল উত্তৰ এটা আহিছে যে তেওঁলোকে চুতীয়াসকলক খাস পাই দিছে খাস পাই দিছে এটো অপূৰ্ণ উত্তৰ যদিও ভাল উত্তৰ টিম এফ টিম এ লে পাস হৈছে টিম এ টিম বি দৰ্শকৰ পৰা কিবা উত্তৰ আহিব এইটো এটা আহোমৰ ইতিহাসৰ এটা অধ্যায়টো এনেকুৱা এটা বস্তু এটা হৈছিলে আমি উত্তৰটো চাওঁ তেওঁলোকে হুঁচৰি সাজেৰে আহোম সৈন্যসকলক হুঁচৰি সাজেৰে চুতীয়াসকলৰ ওচৰত পঠিয়াইছিলে চুতীয়াসকল বিহু বুলি আছে সেইটো কাৰণে তেওঁলোকক পৰাস্ত কৰিবলৈ এই বিশেষ কৌশলবিধ অৱলম্বন কৰা হৈছিল চতুৰ্থ প্ৰশ্ন এইটো মই ভাবো পাৰিব লাগে আমাৰ উত্তৰ আহিব লাগে এবিধ বিশেষ উদ্ভিদ এই উদ্ভিদবিধ বিহুৰ লগত জড়িত ভেষজ গুণসম্পন্নৰ দেশৰ কুমলীয়া পাত দৈনিক চুবালে দাঁতৰ পাইৰিয়া দূৰ হয় দাঁতৰ এবিধ বেমাৰ ইয়াৰ কুমলীয়া পাতৰ ৰস খালে গেছ আৰু এচিডিটি সমস্যা দূৰ হয় বুলি জনা যায় ইয়াৰ উপৰি মুখ গহ্বৰৰ যিকোনো ৰোগ প্ৰতিষেধক এই ড্যাশ এই উদ্ভিদবিধ কিন্তু এই গছবিধ আমাৰ সকলোৰে পৰিচিত প্ৰাচীন সময়ৰ পৰা প্ৰসাধনজনিত কাৰণত ব্যৱহাৰ হোৱাৰ এটা নজিৰ পোৱা যায় গছবিধক চিনাক্ত কৰিব লাগে এওঁলোকে উত্তৰ দিয়াৰ আগতে আমি কোনোবা পাঁচত আছে নেকি জানিব বিচাৰো কোনোবাই পাঁচ কৰিব বিচাৰে নেকি বিশেষ উদ্ভিদ যিটো প্ৰসাধনজনিত কাৰণত ব্যৱহাৰ হয় আৰু তোমালোকে অলপ যদি লিংক কৰিব বিচাৰা তোমালোকে অলপ বিহুৰ লগতো তোমালোকে লিংক কৰিব পাৰা উদ্ভিদ বিধক আমি কাৰোৰ পৰা পাঁচ লাভ কৰিবলৈ সক্ষম হোৱা নাই আমি ডাইৰেক্ট টিম ডি লে যাব বিচাৰো শুদ্ধ উত্তৰ এজৰি হাত চাপৰি লাগে পালে বৰহমথুৰি পাতত বাদ আমি কিহৰ কাৰণে ব্যৱহাৰ কৰো কিহৰ কাৰণে জানো দেখি নাচনীয়ে উঠত লিপষ্টিক হিচাপে লগায় বৰহমথুৰি নেক্সট ডাইৰেক্ট টু টিম ই এইটো অতি সহজ প্ৰশ্ন এইটো এটা ব্যঞ্জন বা আমি বিহুত ইয়াক আমি গ্ৰহণ কৰো ইয়াক কি হয় ইয়াক টাই আহোমসকলৰ এক পৰম্পৰাগত জলপান যাৰ অৰ্থ হ'ল ঢকা ধান টাই ভাষাত ক মানে ধান আৰু খ মানে ঢাকি থোৱা যিকোনো বৰা ধানৰ পৰা ইয়াক বনাব পৰা যায় যদিও তিতাকচি বৰা ধানৰ পৰা ই বেছি সুস্বাদু হয় খাদ্যবিধ কি লাগে এতিয়া ডাইৰেক্ট ইলে যোৱাৰ আগতে কোনোবাই পাঁচ কৰিব বিচাৰে যোনে পাঁচ কৰিব বিচাৰিছে লিখি দিয়ক এবাৰ আমি টিম ডিৰ পৰা পাঁচ লাভ কৰিছো কাক কৈছিলে ইয়াত সুধিছিলে কাক কৈছিলে ডিৰেক্ট কাক কৈছিলে ডাইৰেক্ট টিম ই এক হেৰি কৈছে আৰু কোনোবাই পাঁচ কৰিব পাঁচ ইতিমধ্যে সমাপ্ত হৈছে ডাইৰেক্ট টু টিম ই আমি প্ৰশ্নটো আগৰি গৈছে টিম এফলে এবাৰ তুমি ফটোখন চালেও দেখা পাবা
দেখিছে ধৰিব পৰা হৈছে ফটোখনত টিম এ লে আমি আগবাঢ়িছো টিম এ নহয় এফালে আমি ভাল এটা উত্তৰৰ বাবে আগবাঢ়িছো টিম সি লৈ টিম সি পৰা আমি শুদ্ধ উত্তৰ কৰিছো শুদ্ধ উত্তৰ আছে অৰুণ টিম সি লে +10 টিম ডি লে +10 আৰু টিম বি লে -5 টিম বি -5 লাভ কৰিছে টিম এ খুব কম ব্যৱধানত এই উত্তৰটো দিব সক্ষম নহলে আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো প্ৰশ্ন 6 লাষ্ট প্ৰশ্ন 6 হৈছে ৰাইট টু টিম এফ বৰ্তমান সময়ত বিহুত নাচনীসকলে পৰিধান কৰা এই পৰম্পৰাগত অলংকাৰবিধ পোনপ্ৰথমে পুৰুষেহে ব্যৱহাৰ কৰিছিল হেমকু অভিধানত মতে ই হৈছে মুনিহে পিন্ধা অলংকাৰ অসমৰ লোককলা গ্ৰন্থত যুগল দাসদেৱেও ইয়াৰ বিষয়ে স্পষ্টৰূপে লিখিছে মতা মানুহে পিন্ধা ৰূপৰ বা সোণৰ ডেশ পুৰণি অসমৰ মিচিং চুতীয়া দফলা চিংফু মিচিমি ইত্যাদি জনগোষ্ঠীৰ মুখীয়াসকলক ক বোলা হৈছিল কসকলে পিন্ধা বাবে ইয়াৰ নাম এই ধৰণে ৰখা হয় সেইটোৰ পৰা তোমালোকে অলপ উত্তৰটো লাভ কৰিব সক্ষম হ'বা আমাক লাগে যে বিহু বা নাচনীসকলে পিন্ধা কোনবিধ অলংকাৰৰ কথা কোৱা হৈছে ডাইৰেক্ট টু টিম এফ আৰু কোনোবাই যদি পাউন্স কৰিব বিচাৰে পাউন্স কৰিব ইটস ওপেন ফৰ পাউন্স টিম আমাৰ ডি পৰা আমি পাউন্স লাভ কৰিছো আৰু কোনোবাই পাউন্স কৰিব বিচাৰে পাউন্স কৰিবলৈ ভয় খাব নালাগে অকল -5 হে আছে বাকি আমি -10 ৰখা নাই পাউন্সত টিম এফলে আমি আগবাঢ়িছো টিম এ লে আগবাঢ়িছে প্ৰশ্নটো আমি মিচিংসকলৰ আমি মুখীয়াসকলক আমি কি বুলি জানো বা তেওঁলোকৰ যি পুৰোহিত তেওঁলোকক আমি কি বুলি জানো সেইটোৰ পৰা তেওঁলোকে যি পৰিধান কৰিছিলে তাৰ পৰা নামটো আহিছে লাষ্ট উত্তৰটো আহিছে কিন্তু উত্তৰটো শুদ্ধ উত্তৰ আহিছে টিম এ পৰা শুদ্ধ উত্তৰ লাভ কৰিছো উত্তৰটো হৈছে কোনোবাই কোনে ধৰণৰ শুদ্ধ হৈছে টিম এ লাভ কৰিছে 10 নম্বৰ আৰু টিম বি এ লাভ কৰিছে -5